নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এয়া নিৰামিষ থালি ঘৰতে হোৱা শাক পাচলি অকণমান উঠাই এয়া ৰেচিপি বনাইছিলোঁ। এইখিনি আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ, দেখুৱাই লৈছোঁ। এয়া দালিত মই খুতুৰাৰ ঠাৰি দি ধুনীয়াকৈ বনাইছোঁ। এয়া শাক, খুতুৰা শাক আৰু এয়া কেপচিকাম ঘৰৰে, এয়া এইটো নেমু আছে 1 পিচ, পিঁয়াজ, জ্বালা আৰু এয়া মই ঘৰতে নিজে বনোৱা আচাৰ, জলফাই আচাৰ আৰু এয়া ভোট জলকীয়া নিমখ দি থৈ দিছিলোঁ, সৰুকৈ এপিচ লৈছোঁ। এয়া পাপৰ। এইখিনি আজি মই দুপৰীয়াৰ আহাৰত ৰেডি কৰি লৈছিলোঁ। আহকচোন চাওঁ এইখিনি মই কেনেকুৱা প্ৰস্তুত কৰিলোঁ। আজি মই ঘৰৰ খুতুৰা চিঙিম। খুতুৰা শাক এডালে হয়, এই এডালতে বহুতখিনি ঠানি ওলাইছে। এইখিনি চিঙিলে মোৰ এসাঁজ হৈ যাব, ধুনীয়া কোমল কোমল। কেপচিকাম চিঙিব লৈছোঁ। কেপচিকাম মই ইয়াৰ চিঙিয়ে থাকোঁ মাজে মাজে। আৰু এয়া দুটা হ'ল। আৰু এয়া কণ বিলাহী চিঙিম মই। কণ বিলাহী হৈছে ডাঙৰ বিলাহীও আছে। এয়া ডাঙৰ বিলাহীকেইটা পকাই নাই, এইফালে পকা নাই। এই কণ বিলাহীখিনিও মই ৰাখিছোঁ। ডাঙৰ বিলাহীকেইটা ৰুই দিছিলোঁ, কণ বিলাহীকেইটা নিজে হয় বছৰে। এয়া এইবাৰ ডাঙৰ বিলাহী ছিঙিছোঁ, সেইকেইটা পকি আছে ধুনীয়াকৈ। ইয়াৰ পৰা মই খাই আছোঁ, 5-6টামান খালোঁ। এনেকুৱা দৰকাৰ হ'লে এটা দুটা ছিঙি থাকোঁ। ধুনীয়াকৈ পকিছে। আজি মই 3টা ছিঙি ল'লোঁ। এইখিনি ঘৰৰ আজি শাক ছিঙিলোঁ, এইখিনিৰে মই আজি তৰকাৰী বনাম। ঘৰৰ শাক পাচলি ছিঙি খুব ভাল লাগে, খায়ো ভাল লাগে। কি ধুনীয়া দেখিছে। এয়া মই শাকখিনি 2-3 বাৰ ধুই ভালদৰে এনেকুৱা ডাঙৰ বাচনত ধুই ল'লোঁ। এবাৰ এইখিনি মই কাটিম। ইয়াতে আলু দুটামান দিম, আলুকেইটা চেলাই লৈছোঁ। আৰু এইখিনি ডাঙৰ ডাঙৰ ঠাৰিকেইটা, এইখিনি মই এয়া দালি তিয়াই লৈছোঁ। এই দালিত দি ধুনীয়াকৈ বনাম। আৰু এইকেইটা বিলাহী বাৰু মই বনোৱাৰ সময়ত ভালদৰে ধুই কেনে চব্জিখিনি বনাওঁতে, শাকখিনি বনাওঁতে দিম। ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি কাটি লৈ আলুকেইটাও ধুনীয়াকৈ সৰু সৰুকৈ মিহি মিহি কৰি কাটি ল'ম। এয়া শাকখিনি কাটি ল'লোঁ, এয়া আলুখিনিও কাটি ল'লোঁ। সৰু সৰু চাইজৰ আলু লৈছোঁ। সৰু আলুটো খাই বেছি টেষ্টি লাগে শাকৰ লগত। আৰু এয়া মই ঠাৰিকেইটা ধুনীয়াকৈ ছজনাৰ নিচিনা চচখিনি গুচাই দালিৰ লগত বনাবৰ কাৰণে ল'ম। এইখিনি চাফা কৰি ল'ম। এয়া ঠাৰিকেইটা চাফা কৰি ল'লোঁ মই। ইয়াতে 3বিধ দালি দিছোঁ মই। এতিয়া মুগ দালি আছে, ফালা দালি, কিছুমানে চানা দালি, খিচাৰি দালি বুলিও কয়। আৰু এটা বাকলি থকা আৰু এবিধ বাকলি নোহোৱা মুগ দালি লৈছোঁ। এইখিনি মই ধুনীয়াকৈ বনাম। এয়া দালিখিনি নিমখ দি মই পাতি দিলোঁ।
এবাৰ ঢাকনিখন মাৰি দিম। কেৰাহী গৰম কৰি ইয়াতে তেল দি দিলোঁ। মই মাছখিনি ভাজি ল'ম। তেল গৰম হৈছে, পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ। পিঁয়াজখিনি সিজি গ'ল, এবাৰ মই শাকখিনি মাছি দি দিলোঁ। মতো নিমখ দি দিলোঁ। দিলোঁ। ইয়াতে মই বেলেগ মছলা নিদিওঁ, শাক এনেকুৱা চিম্পুলকৈ খাই ভাল লাগে। অকণমান আদা ৰচুন দিম। এই শাকখিনি কমিয়ে গ'ল, এই আদা ৰচুন অকণমান দিছোঁ। এইখিনিয়ে মছলা দিম আৰু মই বেলেগ মছলা নিদিওঁ। গোটেইখিনি মিক্স কৰি এবাৰ মই জুইটো কমাই একদম জুইটো ল' ফ্লেমত থৈ দিছোঁ। এবাৰ ঢাকনিখন মাৰি দিম। 2 মিনিট সিজিব দিম। মই ঢাকনিখন মাৰি দিলোঁ। 2 মিনিট হৈ গ'ল, ঢাকনিখন গুচাইছোঁ। শাক আৰু আলু ধুনীয়াকৈ সিজি গৈছে। এয়া মই গুটিকেইটা উলিয়াই দিছোঁ। গুটিবিলাক খালে গেষ্ট্ৰিক হয়, এনেকুৱা টিপি টিপি গুটিখিনি গোটেই উলিয়াই দিছোঁ মই। এইবিলাক গুটি ওলাইছে, অকল বিলাহীখিনিহে দিছোঁ। গুটিবিলাক খালে পেটৰ প্ৰব্লেম কৰে, সেইকাৰণে গুটিখিনি গোটেই গুচাই ধুনীয়াকৈ মই দি দিলোঁ। এইখিনি আৰু ভালদৰে সিজিব লাগিব, বিলাহী আৰু আলু। আৰু ঢাকনিখন মাৰি দিছোঁ। আকৌ 2 মিনিট থৈ দিলে ধুনীয়াকৈ সিজি যাব। মোৰ শাকৰ ভাজিখিনি ধুনীয়াকৈ হৈ গ'ল, আলুখিনিও সিজিছে। এইখিনি চাইড কৰি ল'লোঁ। এবাৰ মই দালিখিনি ইয়াতে চিলভাৰ দিম। কেৰাহী গৰম হৈ গ'ল, ইয়াতে মই তেল দিছোঁ দালিখিনি ফোৰণ দিয়াৰ কাৰণে। তেল গৰম হৈ গৈছে, তেজপাত দিলোঁ, শুকান জ্বলা দিলোঁ, অকণমান পাঁচফোৰণ দিছোঁ আৰু দিলোঁ পিঁয়াজ আৰু নৰসিংহ পাত অকণমান দিছোঁ। নৰসিংহৰ গোন্ধত দিলে দালিখিনি খাই খুব ভাল লাগে। পিঁয়াজখিনি আধা সিজা হ'ল, এবাৰ মই ইয়াতে আদা ৰচুন অকণমান দিলোঁ। এইখিনি অলপ সিজিব দিছোঁ। এবাৰ ইয়াতে হালধিখিনি দি দিছোঁ। হালধিখিনি তেলত দিলে কেঁচা গোন্ধটো নোহোৱা হয়, সেইখিনি হৈ গ'ল। এবাৰ মই বিলাহী এটা, লোকেল বিলাহী যে ডাঙৰ চিঙি লৈছিলোঁ সেইটো এটা দি দিলোঁ। বিলাহীখিনি সিজাতে সামান্য হেৰি দিছোঁ। আগত মই দালি সিজাওঁতে নিমখ দিছিলোঁ, সেইকাৰণে বিলাহীৰ পৰিমাণতহে মই নিমখখিনি দি দিলোঁ। বিলাহীখিনি আধা সিজা হ'লে ইয়াতে মই দালিখিনি দি দিম। বিলাহীখিনি আধা সিজা হৈছে। এবাৰ দালিখিনি মই বইল কৰি লৈছিলোঁ কুকাৰত, এইখিনি মই ইয়াতে ঢালি দি দিলোঁ। ধুনীয়াকৈ গোটেইখিনি মিক্স হোৱালৈকে উতলালৈকে মই সিজাব লাগিব। ঢাকনিখন মাৰি মই ভালদৰে উতল আহিব দিম।
দালিখিনি ধুনীয়াকৈ হৈ গৈছে। এই ঠাৰিকেইডাল ইয়াতে মই নৰসিংহ পাত দিছিলোঁ, সেইকাৰণে ইমান ধুনীয়া গোন্ধ ওলাইছে। দালিখিনি অলপমান ডাঠ হৈছে, এনেকৈ খাই ভাল পাওঁ আমি। এয়া গেছটো নমাই দিছোঁ, মোৰ দালি কমপ্লিট হৈ গ'ল। বন্ধ কৰি দিলোঁ। আৰু এয়া কেপচিকাম যে ছিঙিছিলোঁ সেইখিনি